তেওঁলোকে নিজৰ নিজৰ পাহৰিব পটককে নোৱাৰে সেইকাৰণে আমি কপ আপ উইথ মানে আমাৰ সোশিও সাইকোসোশিও রেসপন্স বিলাক এনেকৈ কোনো মানুহ কিন্তু আমাৰ সাইকোলজিস্ট নহয় কিন্তু সাইকোলজিস্ট তেতিয়া হয় যেতিয়া মানুহজন ডিসঅর্ডার হৈ যায় তেতিয়া কিন্তু এই রেসপন্সে কাম নিদিব এই এক্টিভিটিয়ে কাম নিদিব তো আমি এই সাপোর্টখিনি প্রোভাইড করো counseling and therapy individual or group counseling session help children process their experience and emotion social support family community within the family যেনেকে বেশি সেফ হয় within the community এটা সেফ ফিল করা হয় মানে but outside community গলে অলপ আনসেফ তাই এটা কানেক্টেড কিছুমান এনেকুৱা এক্টিভিটি আমি এনকারেজ কৰিব লাগে হ্যাঁ যত ফ্যামিলি মেম্বার হলে ইনভলভ হয় কানেক্ট যিকোনো এক্টিভিটি তো প্লে এক্টিভিটিও হ'ব পাৰে তেওঁলোক ইনভলভ হৈ থাকে সো তেনেকুৱাকেও তেওঁলোকে এটা ৰিলিফ পায় ট্ৰমাৰ পৰা ওলাই আহিব পাৰে কথাবিলাক পাহৰি থাকিব পাৰে কিন্তু কথা নকটাকে চুপচাপ থাকিলেহে দিব তেতিয়া অসুবিধা হয় তেওঁ মানে এটা পাৰ্মানেন্ট ডিসঅর্ডাৰৰ পৰা গুচি যাব পাৰে নেক্সট পিয়াৰ সাপোর্ট গ্ৰুপছ পিয়াৰ সাপোর্ট এই ক্ষেত্ৰত খুব ইম্পৰ্টেন্ট একে লগৰীয়া সমনীয়াৰ লগত যেতিয়া সাপোর্ট পাব কথা পাতিব খেলিব বিভিন্ন কথা শেয়াৰ কৰিব সেই সাপোর্টটো কাউন্সেলিঙৰ এটা খুব ইম্পৰ্টেন্ট এৰিয়া তো সেই সাপোর্টটো হলে তেওঁৰ মনৰ পৰা সেই কথা তেওঁৰ এক্সপেৰিয়েন্সখিনিও তাতে শেয়াৰ কৰিব সোশিও সাইকোসোশিও রেসপন্স বিলাক এনেকৈ কোনো মানুহ কিন্তু আমাৰ সাইকোলজিস্ট নহয় কিন্তু সাইকোলজিস্ট তেতিয়া হয় যেতিয়া মানুহজন ডিসঅর্ডার হৈ যায় তেতিয়া কিন্তু এই রেসপন্সে কাম নিদিব এই এক্টিভিটিয়ে কাম নিদিব তো যেতিয়া access to education to have access to education during crisis through and cope with the challenges including resilience problem solving and communication skills এই কথাটো এই কাৰণে যেতিয়া কিছুমান এনেকুৱা এক্টিভিটি আমি এনকারেজ কৰিব লাগে হ্যাঁ যত ফ্যামিলি মেম্বার হলে ইনভলভ হয় কানেক্ট হয় যিকোনো এক্টিভিটি তো প্লে এক্টিভিটিও হ'ব পাৰে আমাৰ আজি ডিস্ট্ৰিক্ট লেভেল ক্যাপাসিটি বিল্ডিং ওয়ার্কশপ হয় এখন অন চাইল্ড ফ্রেন্ডলি স্পেসেস ডিউরিং ইমার্জেন্সিজ এখন ওয়ার্কশপ আমাৰ আজডামৰ ডাইৰেকশ্যন আছিলে সেইটো মতে আমি ডিস্ট্ৰিক্ট লেভেল ওয়ার্কশপখন আজি পাতিছোঁ আমাৰ ইয়াত বিভিন্ন ডিপাৰ্টমেণ্ট আছে মেইনলি আজি আমি লৈছোঁ আমাৰ হেল্থ এডুকেশ্যন আৰু ছ'চিয়েল ৱেলফেয়াৰ তেওঁলোকৰ যিখিনি ফিল্ড লেভেল ফাংচনাৰিজ তেওঁলোকে ডিউৰিং ফ্লাড বা যিকোনো ধৰণৰ এনেকুৱা নেচাৰেল হেজাৰ্ডছ আহিলে মেইনলি যিখিনি চাইল্ড থাকে তেওঁলোকৰ যাতে এডুকেশ্যনটো ডিষ্টাৰ্ব নহয় তেওঁলোকৰ হেল্থ ৱেলবিং যিখিনি হয় তেওঁলোকৰ যাতে ডিষ্টাৰ্ব নহয় বিভিন্ন ধৰণৰ এক্টিভিটিজ আছে তাত মানে এক্টিভিটিজখিনি তেওঁলোকে ডিজাইন কেনেকৈ কৰে বা কেনেকৈ সেই আপোনাৰ ডিজাষ্টাৰৰ সময়ত তেওঁলোকক কেনেকৈ এংগেজ কৰি ৰাখিব পাৰে এটা প্লেফুল প্লাছ এটা ছেফ এনভাইৰনমেণ্টত সেইখিনি আমাৰ এই ফিল্ড লেভেল ফাংচনাৰিজখিনিক এটা ৱৰ্কশ্বপ দিয়া হৈছে আমাৰ এইটো ডিষ্ট্ৰিক্ট লেভেল হৈছে ইয়াৰ পিছত আমাৰ চাৰ্কেল লেভেল 5টা চাৰ্কেল আছে আমাৰ চাৰ্কেল লেভেলটো হ'ব 5খন ৱৰ্কশ্বপ হ'ব মেইনলি টু কোপ আপ উইথ চাইল্ড যিখিনি শিশুখিনি তেওঁলোকৰ ডিজাষ্টাৰৰ সময়ত যাতে তেওঁলোকৰ স্কুলিং বা ৱেলবিং বা যিখিনি ডেভেলপমেণ্টৰ হেৰি থাকে তাত যাতে কোনো ধৰণৰ হেম্পাৰ নহয় আমাৰ এই গোটেই ৱৰ্কশ্বপখন ডিজাইন কৰিছে একচুৱেলি আমাৰ নেশ্যনেল স্কুল ছেফটি পলিচি আছে আৰু এই স্কুল ছেফটি পলিচিৰ মতে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এখন আছে যে ডিউৰিং ইমাৰ্জেঞ্চিজ চিলড্ৰেনবিলাকৰ স্কুলিং বা ডেভেলপমেণ্টত হেম্পাৰ হ'ব নালাগে সেইটো মতে ইউনিচেফে ডিজাইন কৰিছে গোটেই প্ৰগ্ৰেমটো আৰু আমি আজি আমাৰ ট্ৰেইন আছিলে 4জন আমাৰ ৰিচোৰ্চ পাৰ্চন আছিলে তেওঁলোকে আজি ট্ৰেইনিংটো দিছে ঠিক আছে থেংক ইউ